ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো চেনেলৰ ভিডিঅ'বোৰ চাই আছা ভাল কথা এতিয়া ভবা হৈছে যে কিছুমান MCQ প্ৰস্তুত কৰি আনো যেহেতু MCQ বোৰো বৰ ইম্পৰ্টেন্ট হৈ পৰিল সো প্ৰথমতে আমি যেটো ইলেক্ট্ৰোষ্টেটিক্স বা স্থিতি বৈদ্যুতিক যেটো ভাগখিনি আছে চ্যাপ্টাৰ 1 আৰু চ্যাপ্টাৰ 2 ইনক্লুড কৰিছে এইখিনিৰ কিটামান ইম্পৰ্টেন্ট MCQ ইয়াতে আমি আলোচনা কৰিম প্ৰথমটো হল 1 নম্বৰ দুটা বিন্দুসম আধান Q1 আৰু Q2 ৰ মাজত বিদ্যুৎ বল আকৰ্ষণিক হ'ব যদি অপচন কিটা হল Q1 equal to Q2 Q1 Q2 কে ডাঙৰ Q1 আৰু Q2 যেটো প্ৰডাক্ট বা পূৰণফল হেতু একতকে ডাঙৰ আৰু Q1 Q2 প্ৰডাক্টটো একতকে কম এতিয়া আকৰ্ষণিক হ'ব কেতিয়া হ'ব হেতু জানিব লাগিব আকৰ্ষণিক কেতিয়া হয় আমি এটো কাৰণে কুলম্বছৰ সূত্ৰত যাব লাগিব কুলম্বছৰ সূত্ৰটো আছিল F equals to K বা 1/4 pi epsilon naught Q1 Q2 by R square এই R টো সদায় আমি পজিটিভ বুলি লম কিন্তু আমি জানো যে যেতিয়া দুটা আধান ইহত যেতিয়া বিপৰীত ধৰ্মী হ'ব এটা যদি প্লাস হয় আনটো মাইনাস হ'ব লাগিব তাৰ মানে Q1 যদি প্লাসত হয় Q2 যদি মাইনাসত হয় তেতিয়া হলে ইহতৰ মাজত আকৰ্ষণ বল সৃষ্টি হ'ব তাৰ মানে এটা যদি প্লাসত লওঁ আনটো যদি মাইনাসত লওঁ ইহতৰ যদি পূৰণফল বা ইহতৰ যদি প্ৰডাক্ট হেতু কি হ'ব less than 1 মানে একতকে সৰু হ'ব লাগিব যেহেতু মাইনাসত আছে আমি জানো মাইনাসত থকা বস্তুবিলাক একতকে কম তাৰ মানে ইয়াত উত্তৰটো হ'ব Q1 Q2 বা প্ৰথম দুটা আধানৰ যেটো পূৰণফল তাৰ মানৰ হেতু less than 1 হ'ব লাগিব তাৰ মানে সঠিক আনসাৰটো হ'ব Q1 Q2 less than 1 নেক্সট লৈ যাও তলত দিয়া কোনটো নিয়মে Q equal to NE খুচায় প্ৰথমটো হল আধানৰ সংৰক্ষণ সূত্ৰ আধানৰ কোৱান্টিকৰণ সূত্ৰ আধানৰ যোগাত্মক সূত্ৰ ওপৰৰ এটাও নহয় ইয়াতে দেখিবা Q equal to NE তাৰ মানে এটা বস্তুৰ মুঠ আধান এটা ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতক বা ইন্টিগ্ৰেল মাল্টিপলস অফ ইলেক্ট্ৰনিক চাৰ্জ আৰু এটো আমি পাইছিলো কোৱান্টিকৰণ সূত্ৰ আৰু আধানৰ কোৱান্টিকৰণ সূত্ৰত এটো কাৰেক্ট আনসাৰ নম্বৰ 3 তলত দিয়া কোনটো উক্তি সত্য ইলেক্ট্ৰনৰ আধানৰ মান সৰ্বনিম্ন প্ৰটনৰ আধানৰ মান সৰ্বোচ্চ ইলেক্ট্ৰন আৰু প্ৰটনৰ আধানৰ মান সমান নিউট্ৰনৰ মান ধনাত্মক নিউট্ৰনৰ মান নাথাকে যদি এনেই প্ৰটনৰ আধানৰ মান সৰ্বোচ্চ হ'ব নোৱাৰে কাৰণ প্ৰটনৰ আধানতকৈ বেছি ডাঙৰ আধানৰ মান থাকিব পাৰে ইলেক্ট্ৰন আৰু প্ৰটনৰ আধানৰ মান সমান নহয় কাৰণ এটা যদি পজিটিভ হয় আনটো নেগেটিভ হয় তাৰমানে আমি সংখ্যাটো সমান ক'ব পাৰো কিন্তু ইহঁতৰ চিনবোৰ বেলেগ সেই কাৰণে থাৰ্ডটো নহব আমি এটো জানো যে ইলেক্ট্ৰনৰ আধানৰ মান আটাইতকৈ সৰু তো 1 নম্বৰটো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো হ'ল বৈদ্যুতিক প্ৰৱেশকতা একক হৈছে বৈদ্যুতিক প্ৰৱেশকতা মানে হ'ল এপসিলন বা এপসিলন নট ইয়াৰ ভ্যালুটো আছে এপসিলন নটৰ ভ্যালুটো আছে 8.854 into 10 power minus 12 Newton inverse Coulomb square meter inverse square তাৰ মানে ইয়াত আমাৰ থাৰ্ড অপচনটো কাৰেক্ট হৈ আছে কুলম্বৰ সূত্ৰৰ ক'ত প্ৰয়োগ হয় আধানৰ দিশ নিৰ্ণয় কৰিবলৈ আধানৰ দুটাৰ মাজত বিদ্যুৎ বল মান নিৰ্ণয় কৰিবলৈ বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য নিৰ্ণয় কৰিবলৈ স্থিতি বৈদ্যুতিক ইয়াৰ কোনো প্ৰয়োগ নাই ফোৰটোটো নহবই আৰু প্ৰাবল্য নিৰ্ণয় কৰিবৰ কাৰণে কুলম্বৰ সূত্ৰটো আমি এটা আংশিকভাৱে ব্যৱহাৰ কৰোঁ সম্পূৰ্ণৰূপে নকৰোঁ থাৰ্ডটো নহবগে আধানৰ দুটাৰ মাজত বল নিৰ্ণয় কৰিবৰ কাৰণে কুলম্বৰ সূত্ৰটো ব্যৱহাৰ কৰা হয় নেক্সট লৈ যাওঁ নম্বৰ 6 1 কুলম্বৰ দুটা আধানৰ মাজত 1 মিটাৰ দূৰত্ব থাকিলে হিয়তৰ মাজত বিদ্যুৎ বল কিমান হ'ব Q1 যদি Q2 সমান হয় আৰু ইহঁতৰ ভ্যালু যদি 1 কুলম্ব হয় আৰু R যদি 1 মিটাৰ হয়
কুলম্বৰ সূত্ৰ যদি আমি এটা ব্যৱহাৰ কৰোঁ F equal to 1/4 pi epsilon naught Q1 Q2 by R square 1/4 pi epsilon naughৰ মানটো হ'ল 9 into 10 to the power 9 আৰু ইয়াতে 1 into 1 divided by 1 square শেষত কি থাকিব 9 into 10 to the power 9 নিউটন তেতিয়াহ'লে কাৰেক্ট আনসাৰটো হ'ল প্ৰথমটো এতিয়া হলো নম্বৰ 7 মাধ্যম এটাত দুটা ডি দূৰত্বত ৰখা বৈদ্যুতিক আধানৰ মাজৰ আকৰ্ষণ বল হৈছে F এই দুটাক একেটা মাধ্যমতে কিমান দূৰত্বত ৰাখিব লাগিব যাতে ইহতৰ মাজত বলটো 3F হয় অপচন 4টা আছে ইয়াতে আমি এটো ক্যালকুলেট কৰি উলাব লাগিব প্ৰশ্নটো মতে প্ৰথম যেটো ফোর্স আছিল হেতু F হল পিছৰ বলটো যেটো হৈছে হেতু 3 গুণ হৈ গল 3F প্ৰথমতে দূৰত্বটো আমি d বুলি লৈছো দ্বিতীয় দূৰত্বটো কিমান আছে এটো উলিয়াব লাগে আমি জানো কুলম্বৰ সূত্ৰৰ পৰা F * d স্কয়াৰৰ ব্যস্তানুপাতিক তাৰ মানে ইয়াতে লিখিব পাৰিম F1/F2 হ'ব d2 square by d1 square আমাক লাগে d2 so d2 হ'ব square root of F1/F2 into d1 তেতিয়া হলে ইয়াৰ লিখিব পাৰিম square root of F/3F into d d1 মানে d FF কটা যাব থাকি যাব 1/√3 into d তাৰ মানে d2 হ'ব d/√3 যেটো আহি আছে আমাৰ fourth option to number 8 Q1 আৰু Q2 দুটা আধানৰ মাজত বল F এটা তৃতীয় আধান Q3 হিহতৰ ওচৰত ৰাখিলে Q1 আৰু Q2 ৰ আধানৰ মাজত বল কি পৰিৱৰ্তন হ'ব এটা আমি জানিব লাগে এটো যেটো অধ্যাৰোপণ নীতি অনুসৰি যে তৃতীয় এটা আধান যদি আমি আনি পেলাও সেই অঞ্চলটো তেতিয়া Q1 আৰু Q2 ৰ মাজত যেটো বল আছে হেতু অপৰিৱৰ্তিত থাকিব হেতু অপচন 3 টো কাৰেক্ট নম্বৰ 9 কোনটো ভৌতিক ৰাশিৰ একক নিউটন পাৰ কুলম নিউটন পাৰ কুলম হৈছে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্যৰ ভৌতিক ৰাশি হেতু হল অপচন নম্বৰ 2 আদৰ্শ বিদ্যুৎ দ্বিমেৰু কি থাকে এক নম্বৰটো আধানৰ মান অসীম কিন্তু দূৰত্ব একেবাৰে কম আধানৰ মান অসীম কিন্তু দূৰত্ব শূন্য আৰু শূন্য আধান আৰু শূন্য দূৰত্ব আৰু 4 নম্বৰ হল ওপৰৰ এটাও নহয় ইয়াৰ কাৰেক্ট অপচনটো হল প্ৰথমটো আধানৰ মান অসীম কিন্তু ইহঁতৰ দূৰত্ব একেবাৰে কম দূৰত্ব শূন্য হলে কোনো অৰ্থই নাথাকিব নম্বৰ 11 বিদ্যুৎ দ্বিমেৰু এটা সুষম বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে মুঠ টৰ্ক শূন্য হ'ব মুঠ বল শূন্য হ'ব টৰ্ক আৰু বল শূন্য হ'ব টৰ্ক আৰু বল দুয়োটাই থাকিব বিদ্যুৎ দ্বিমেৰু এটা সুষম বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে টৰ্ক নিশ্চয় থাকে কিন্তু মুঠ বল শূন্য হয় তাৰ মানে ইয়াতে কাৰেক্ট অপচনটো আমি সেকেন্ড অপচনটো ক'ব পাৰিম 12 নম্বৰটোলৈ যাওঁ বিদ্যুৎ দ্বিমেৰু এটা বিষম বিদ্যুৎ ক্ষেত্ৰত ৰাখিলে ইয়াক ৰৈখিক বলে ক্ৰিয়া কৰিবনে হয় কৰিব যদি আমি বিষম বিদ্যুৎ ক্ষেত্ৰত ৰাখো তেতিয়া হলে ইয়াৰ ওপৰত বল ক্ৰিয়া কৰিব টৰ্কে ক্ৰিয়া কৰিব তাৰ লগতেও বল এটাও ক্ৰিয়া কৰিব গাউসীয় পৃষ্ঠৰ ক্ষেত্ৰত কোনটো সত্য গাউসীয় পৃষ্ঠটো প্ৰতিসম থাকে মানে সিমেট্ৰিক্যাল থাকে পৃষ্ঠটো খোলা আৰু অসম হলেও চলিব মানে ইৰেগুলাৰ হলেও চলিব বন্ধ পৃষ্ঠ হ'বই লাগিব সমতল হ'ব লাগিব আমি গাউসৰ যেটো সংজ্ঞা গাউসৰ সূত্ৰৰ তাতে আমি জানিছিলো যে পৃষ্ঠটো কিন্তু বন্ধ হ'বই লাগিব তেতিয়া হলে থাৰ্ড অপচনটো হল গাউসীয় পৃষ্ঠ সদায় বন্ধ পৃষ্ঠই হ'ব লাগিব ক্লোজ সাৰফেস হ'ব লাগিব নম্বৰ 14 বিদ্যুৎ ক্ষেত্ৰৰ বাবে কোনটো সত্য বিদ্যুৎ বিভৱ এটা ভেক্টৰ ৰাখি বিদ্যুৎ বিভৱ এটা স্কেলাৰ ৰাখি বিন্দুসম আধানৰ বাবে সদায় একে থাকে আধানৰ মান ওপৰত নিৰ্ভৰ নকৰে এটো প্ৰশ্নটো আসলতে বিদ্যুৎ বিভৱ হয় এটো বিদ্যুৎ ক্ষেত্ৰ নহয় বিদ্যুৎ বিভৱৰ বাবে কোনটো সত্য উত্তৰটো হ'ল বিদ্যুৎ বিভৱ এটা ভেক্টৰ ৰাখি নহয় এটা স্কেলাৰ ৰাখি হয় তো এটো সেকেন্ড অপচনটো কাৰেক্ট
15 নম্বৰ মাইনাছ ডিভি বাই ডিএক্সৰ একক হৈছে ডিভিক আমি ভোল্টত লিখিব পাৰোঁ আৰু ডিএক্সটো মিটাৰত লিখিব পাৰোঁ চ' ভোল্ট পাৰ মিটাৰ হ'ল থাৰ্ড অপশ্যনটো চ' থাৰ্ড অপশ্যনটো কাৰেক্ট ইয়াৰ পিছত যাওঁ নম্বৰ 16লৈ দুটা বিন্দুৰ মাজত 0.5 কুলম্বৰ আধানক স্থানান্তৰ কৰিবলৈ 0.5 জুল কাৰ্য কৰিবলগীয়া হ'লে বিন্দু দুটাৰ মাজৰ বিভৱভেদ কিমান হ'ব লাগিব চাৰিটা অপশ্যন আছে ইয়াত কৰিম কেনেকৈ ইয়াত আমি জানিব লাগিব যে ইয়াতে যিটো কাৰ্য দিয়া আছে ডব্লিউৰ মানটো দিয়া আছে ডব্লিউ ইকুৱেলছ টু কিউ ভি হয় তেতিয়াহ'লে ভি কি হ'ব ভি হ'ব ডব্লিউ বাই কিউ কাৰ্যৰ মানটো দিয়া আছে ইয়াতে 0.5 আৰু ইয়াৰ আধানৰ মানটো দিয়া আছে 0.5 তো এনসাৰটো হ'ব 1 ভোল্ট ইয়াত 1 ভোল্ট উত্তৰটো দিয়া নাই তাৰ মানে এটাও নহ'ব ইয়াৰ উত্তৰটো হ'ব 1 ভোল্ট নম্বৰ 17 2 কুলম আধান এটাত 1 ভোল্ট বিভৱভেদৰ গতিশীল কৰিলে ই কিমান শক্তি সঞ্চয় কৰিব ফৰ্মুলাটো আছিলে U ইকুৱেল টু হাফ CV স্কোৱাৰ তেতিয়াহ'লে হাফ ইনটু C2 হ'ল 2 V2 হ'ল 1 স্কোৱাৰ তাৰ মানে এনসাৰটো হ'ব 1 জুল এইটো এনসাৰটো তোমাৰ 4 এটা বিন্দুসম আধানৰ বাবে সমবিভৱ পৃষ্ঠটোৰ জ্যামিতিক আকৃতি কেনেকুৱা হ'ব বিন্দুসম আধানৰ কাৰণে সমবিভৱ পৃষ্ঠটোৰ জ্যামিতিক আকৃতি হ'ব গোলাকাৰ অসীম দূৰত থকা এটা বিন্দুত এটা আধানৰ বাবে বিদ্যুৎ বিভৱ কিমান হ'ব অসীম দূৰত থকা এটা বিন্দুত আধানৰ বাবে বিদ্যুৎ বিভৱ 0 হ'বগে এটো মনত ৰাখিলে হ'ল কোনটো ভৌতিক ৰাশি SI একক কুলম পাৰ ভোল্ট কুলমটো কি বুজাইছে চাৰ্জ বুজাইছে আৰু এটো ভোল্ট বুজাইছে আমি জানো Q বাই V মানে হ'ল C মানে হ'ল ধাৰকত্ব সো তেতিয়া হলে থাৰ্ড অপচনটো কাৰেক্ট ধাৰক এটাত মুঠ আধান কিমান থাকে ধাৰক এটাত মুঠ আধান ধাৰকটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ মানে গোলাকাৰ যদি ধাৰক থাকে তেতিয়া হলে এটা নিৰ্দিষ্ট থাকিব সমান্তৰাল পাতযুক্ত থাকিলেহে 0 হ'ব যদি সমান্তৰাল পাতযুক্ত ধাৰক থাকে তেতিয়া হলে 0 টো হলেতেন সাধাৰণতে ধাৰকৰ কথা উল্লেখ থাকিলে হেতু তাৰ পৃষ্ঠটো কিমান আধান জমা হৈ আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰিব 22 নম্বৰ গোলাকাৰ ধাৰক কিয় বিদ্যুৎ বৰ্তনীসমূহ ব্যৱহাৰ নহয় গোলাকাৰ ধাৰকৰ আমি এটো পাইছিলো যে ইয়াৰ যিটো ধাৰকত্ব বহুত কম পৰিমাণৰ এটা পৃথিৱীৰে 711 মাইক্ৰোফেৰাড তেতিয়া হলে উত্তৰটো হ'ব ইয়াৰ ধাৰকত্ব বহুত কম হে কাৰণে ই কাৰ্যকৰী নহয় 23 নম্বৰ শূন্য মাধ্যমত পৰাবিদ্যুতৰ গুণাঙ্ক কিমান ইয়াৰ উত্তৰটো হ'ব 1 কে ভ্যালুটো 1 হয় 24 নম্বৰ শূন্য মাধ্যমত থকা সমান্তৰাল পাতযুক্ত ধাৰকৰ ধাৰকত্ব 8 পিকোফেৰাড পাত দুটাৰ মাজৰ মাধ্যমৰ পৰাবিদ্যুৎ গুণাঙ্ক 6 ৰ এটা পদাৰ্থ ৰাখিলে নতুন ধাৰকত্ব কিমান হ'ব এটো জানিব লাগিব যে যদি ভিতৰত শূন্য থাকে তেতিয়া বেলেগ এটা বস্তু ভৰাই দিলে c ড্যাশ হ'ব k ইনটু আগৰ c2 তেতিয়া হলে আমাৰ k মানটো 6 আছে আৰু c2 যদি 8 থাকে তেতিয়া আনসাৰটো হ'ব 48 সো 48 আনসাৰটো কাৰেক্ট আনসাৰ 25 নম্বৰ এটো শেষটো 100 পিকোফেৰাডৰ ধাৰক এটা 1000 ভোল্টৰ দ্বাৰা আহিত কৰিলে ধাৰকটো কিমান স্থিতি বৈদ্যুতিক স্থিতি শক্তি সঞ্চিত হ'ব এটো আমি জানিব লাগিব c হ'ব 100 পিকোফেৰাড তাৰ মানে 100 * 10 to the power -12 ফেৰাড SI লৈ আনি লব লাগিব এটা V2 হ'ল 1000 ভোল্ট তেতিয়া হলে ফৰ্মুলা আসলে U = half CV স্কয়াৰ এটো যদি কৰি পেলাও half into 10 power -10 এটো আমি C2 অলপমান চেঞ্জ কৰিছো into 10 কিউব তেতিয়া হলে আমি পাম half into 10 power -7 তেতিয়া হলে ইয়াক আমি v স্কয়াৰ আছে ইয়াতে মই ভুল কৰিছো v স্কয়াৰ আছে তেতিয়া হলে CV স্কয়াৰ তাৰ মানে 1000 স্কয়াৰ তাৰ মানে ইফালে 6 আৰু ইফালে -10 মানে 10 to the power -4 ইয়াৰ অপচনস বিলাকৰ ভুল আছে এটো হ'ব 5 into 10 power -5 জুল হ'ব লাগিছিল এটো এনসাৰটো ইয়াতে নাই সো কিছুমান কোৱেশ্চনত এনসাৰটো খেলিমেলি থাকিব পাৰে সো ইয়াতে আমি দেখিছো যে এই এনসাৰটো ইয়াতে নাই
তেতিয়াহ'লে এইটো চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 পাৰ্ট 1 ৰ MCQ 25টাই দিলোঁ ইয়াৰ পৰিৱৰ্তী সময়তে আৰু কেইটামান MCQ দিয়া হ'ব এই চেনেলটো তোমালোকে চাই থাকিবা সো এইটো চেনেল সাবস্ক্ৰাইব কৰিবা আৰু যদি পাৰা এতিয়া বন্ধুসকল যাৰ প্ৰয়োজন আছে যেনে সায়েন্সত পঢ়ে ক্লাছ 12 পঢ়ি আছে সিহঁতক এই ভিডিঅ'খিনি দেখুৱাবলৈ সহায় কৰিবা ধন্যবাদ